জয়াই অসম আৰু এই হেংদাং এই দুটা শব্দই ক্ৰমশ অসমীয়া জাতিটোক অকামিলা আৰু এলেহুৱা কৰি আনিছে। আৰু এই অসমীয়া যিটো টেগলাইন জয়াই অসম হেংদাং এই শব্দকেইটা ব্যৱহাৰ কৰি একাংশ চেঙেলীয়া সংগঠনে বেপাৰত নামিছে, তাত বাহিৰে একো কাম কৰা নাই। কোনো তথ্য প্ৰমাণৰ প্ৰয়োজন নাই। কোনোবাই ক'লেই হ'ল যে অসমীয়া গৌবেগ দিছে, অসমীয়াক বেয়া ব্যৱহাৰ কৰিছে, কিয় কৰিছে, কি হৈছে, কোনো আতিগুৰি জনাৰ প্ৰয়োজন নাই, তথ্য জনাৰ প্ৰয়োজন নাই। ওলাই আহিল একাংশ, ওলাই আহি এক মানে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰি জয়াই অসম ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। লগে লগে টিআৰপিৰ খখত খকুৱা একাংশ চেনেল আৰু পৰ্টেল উবুৰি খাই পৰে। তিলকে তালটো কৰি নিউজ বজায়, হুলস্থুল পৰিৱেশ। বাকীবোৰ কোনো কামত নাই। যেনে বিশ্ববিদ্যালয়ত কিয় আপোনাৰ মাচুল বৃদ্ধি হ'ল, কিয় কটনত 2 বছৰীয়া স্নাতক পাঠ্যক্ৰম বন্ধ হ'ল, মাতবোল নাই। আৰু আমি গেৰাণ্টি দিব পাৰো, টিভি চেনেলৰ কেমেৰা নেদেখিলে বহুতো তথাকথিত জাতীয় সংগঠনে কোনো ক্ষেত্ৰত প্ৰতিবাদ নকৰে, কেৱল বুজাবুজি কৰে। এতিয়া চাওক, এই যে বিহাৰী আৰু অসমীয়া বিতৰ্কটোক লৈ অস্থিৰ হৈছে পৰিৱেশ, চাৰিওফালে যে হৈ হাল্লা আৰম্ভ হৈছে। কোনোবাই দেখুৱাই দিব পাৰিছেনে কোনগৰাকী লোকে অসমীয়া গৌবেগ ধ্বনি দিছে? আমি কোৱা নাই অসমীয়া গৌবেগ ধ্বনি দিয়াটো আমি বিচাৰো, এয়া কোনো কাৰণত সহ্য কৰা নহয়। কিন্তু সঁচা কি কোনোবাই ইচ্ছাকৃতভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে এই গোটেই নাটকবোৰ কৰি আছে নেকি? কাৰণ যিগৰাকী ব্যক্তিক কেন্দ্ৰ কৰি এই ঘটনাটো সংঘটিত হৈছে আৰু তাত জাতীয় দল সংগঠন উবুৰি খাই পৰিছে, তেওঁলোকৰ গেটাৰ্থে কৈছো, এইগৰাকী ব্যক্তি জিতেন্দ্ৰ হালৈ এগৰাকী ফটকা ব্যৱসায়ী। এখেত এনেকুৱা এগৰাকী ব্যৱসায়ী, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যেতিয়া জুবিন অনুৰাগীৰ লগতে সাধাৰণ জনতাই কৈছিল এইবাৰ আমি দেৱালীত ফটকা নুফুটাও কাৰণ জুবিন গাৰ্গ নাই, সেইখিনি সময়ত এইগৰাকী ব্যৱসায়ীয়ে সংবাদ মেল দি কৈছিল যে ফটকা বিক্ৰী কৰিব নোৱাৰিলে আমাৰ দৰে থলুৱা লোক মৰি যাব, মানে ফটকা বিক্ৰী কৰিব লাগে, ফটকা ফুটাব লাগে, এনেকুৱা এগৰাকী ব্যক্তি। পৰৱৰ্তী সময়ত আৰু কাহিনী আছে। অৱশ্যে শেহতীয়াভাৱে তেওঁ যিবোৰ কাম কৰি আছে সেই কামবোৰ দেখাত ভাল, কিন্তু সেই কামবোৰ এনেকে সমাধান কৰা সম্ভৱ নহয়। কিয় নহয় তাৰো ব্যাখ্যা বেলেগকে দিব লাগিব। আৰু যে এই বিতৰ্ক, এই যে পৰিস্থিতি, এই যে অস্থিৰতাৰ সৃষ্টি কৰে, তাত আমি সকলোৱে অসমীয়া সেন্টিমেন্টত জপিয়াই পৰা উচিত নে আতিগুৰি বিচাৰি সমাধানৰ বাট বিচৰাটো উচিত? কাৰণ কোনো এটা ভাৰতীয় সম্প্ৰদায়ক তেওঁলোকৰ সম্প্ৰদায়টোৰ নামত তুচ্ছ তাচ্ছিল্য কৰাৰ অধিকাৰ কাৰো নাই। কোনোবা সম্প্ৰদায়ৰ লোকে যদি অপৰাধ কৰিছে, সেই অপৰাধটো জাতি ভিত্তিক বিবেচনা কৰাটো উচিত নহয়। আৰু এতিয়া সেয়াই হৈ আছে, যাৰ ফলত এইবোৰ ঘটনা ঘটি আছে। মানে আমাৰ দৃষ্টিত এনেকুৱা লাগিছে, একাংশ লোকৰ নিজকে নেতা সজোৱাৰ দুৰ্বাৰ বাসনা জাগিছে। তেওঁলোকৰ কথাটো হ'ল কিবাকে সামাজিক মাধ্যমত ভাইৰেল হ'ব লাগে, প্ৰয়োজনত যদি 2-3 মাহ জেলত যাব লাগে তাকো কৰিব, কিন্তু আহি তেওঁলোক নেতা হ'ব লাগে। এনেকুৱাই ঘটনাবোৰ ঘটি থকা যেন আমি অনুমান কৰো। একাংশ চেনেল আৰু পৰ্টেলৰ টিআৰপিৰ বাসনা আৰু একাংশ চেঙেলীয়াৰ নেতা হোৱাৰ বাসনাৰ কাৰণে বহুতো সময়ত পৰিৱেশ অস্থিৰ হৈ উঠে। এতিয়া চাওক, এই যে বিহাৰী অসমীয়া বিষয়টোক লৈ সকলোবোৰ উবুৰি খাই পৰিছে, সেইসকল সংগঠনৰ নেতালৈ আমাৰ মুকলি প্ৰশ্ন, আপোনালোক থাকোতে কেনেকৈ অনা অসমীয়া বিহাৰী লোক এজনে গুৱাহাটীৰ দৰে ঠাইত নিৰ্বাচন খেলি জয় হ'ব পাৰিলে? সেইখিনি সময়ত কিয় ভাৰতীয় জনতা পাৰ্টিক বিজয় গুপ্তাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাবলৈ বাধ্য কৰাব নোৱাৰিলে? কিয় আপোনালোকে বিজয় গুপ্তাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ দাবীত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত অনশন বা যিকোনো গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত নকৰিলে? এতিয়া এইবোৰ চিঞৰ বাখৰ কিবা কাম হ'বনে? আৰু মন কৰক, যিখিনি সময়ত আপোনালোকে বিহাৰী অসমীয়াক লৈ এই ধৰণৰ চৰ্চা ৰাখিছে, তাৰ বহু পূৰ্বেই কিন্তু কাখন গৃহীত কৰি ভাৰতীয় জনতা পাৰ্টিয়ে বহিৰাগত লোকক অৰ্থাৎ হিন্দু বাংলাদেশীক নাগৰিকত্ব দি দিলে, মাতবোল নাই। তাৰ পিছতো ভাৰতীয় জনতা পাৰ্টিয়ে একক সংখ্যাগৰিষ্ঠতাৰে ইতিহাস ৰচি সৰ্বমুঠ 102খন আসন পালে। কেনেকে বিশ্লেষণ কৰিছে নে? কেতিয়াবা মূল্য বৃদ্ধি নকমিল,
বিশ্ববিদ্যালয়ের অবস্থা সেই, স্বাস্থ্যৰ অৱস্থা সেই, তাৰ পিছতো কত মাতবোল নাই। কেৱল সাম্প্ৰদায়িক বিষয় এটা পালেই সকলোবোৰ জাঙুৰ খাই ওলাই আহে টিভিৰ সন্মুখত জয় আই অসম ধ্বনি দিবলৈ। এনেকে জয় আই অসম হ'ব জানো? আমাক আমাই এনেকৈ চিঞৰ বাখৰ আস্ফালন কৰি আছো, আৰু যিসকলে আচল কামবোৰ কৰিব লাগে কৰিয়ে থৈছে। কিবা কাম ৰৈছে নেকি? ৰৈছে কোন? অসমীয়া জাতিটো। ৰৈছে কোন? খিলঞ্জীয়া হিতাধিকাৰীৰ উন্নয়নৰ গতি। তাত বাহিৰে সকলো ঠিকেই চলি আছে। শেষত মাত্ৰ এটা ভিডিঅ' দেখুৱাইছো, আৰু এয়াই হ'ল বৰ্তমান সময়ৰ নিৰ্মম বাস্তৱ। আৰু হয়তো এই ভাং বেপাৰী বা 2 নম্বৰী মানুহৰ পৰা টকা লোৱা আৰক্ষীৰ নাম যে ক'লে, তেনেকুৱা কোনোবা লোকে হয়তো ক'ব পাৰে নিয়মীয়াকৈ দেখোন সাংবাদিকেও টকা লয়, নিয়মীয়াকৈ দেখোন বিভিন্ন দল সংগঠনৰ নেতায়ো টকা লয়। এই যে টকা লয় দুষ্ট চক্ৰৰ পৰা, বদমাছ লোকৰ পৰা, এই যে সিন্ডিকেটৰ পৰা টকা লয় একাংশই, আৰু সেই সুযোগতে এই গোটেই ঘটনাবোৰ চলি আছে। সি পুলিচো হ'ব পাৰে, সাংবাদিকো হ'ব পাৰে, সি কোনো জাতীয় দল সংগঠনৰ নেতাও হ'ব পাৰে। মুঠতে একাংশ লোক এই ধৰণে 2 নম্বৰী বিষয়টোৰ লগত জড়িত আছে বাবে এই কামবোৰ হৈ আছে। বাকী যি হৈ আছে ক্ষতি হৈ আছে অসমীয়াৰ, বাকী যি হৈ আছে তাৰ ফল ভুগিব লাগিব অসমীয়াই। গতিকে কথাবোৰ মনত ৰাখক। ধন্যবাদ। জয় আই অসম।